নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই আৰ্টেক আছাম জিনাঞ্চন। আজি আপোনালোকৰ ৰেলৱে বিভাগৰ যি গ্ৰুপ ডিৰ চাকৰিৰ আবেদন কৰিব পৰা নাই বহুতে। তো আজি ভিডিঅ'ত আপোনালোকে আবেদনসমূহ কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকে দেখুৱাই দিম। আপোনালোকে হাতত ফোনখনৰ জৰিয়তে কিন্তু আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ইয়াতে কিমানটা পদ মুকলি হৈছে চাব পাৰিব। লগতে শিক্ষাগত যোগ্যতা, দৰমহা সম্পূৰ্ণ তথ্য কিন্তু ভিডিঅ'ৰ মাজত গম পাই যাব। ভিডিঅ'ৰ স্ক্ৰিপ্ট নগৈ শেহলৈকে চাব। বলক আমি ভিডিঅ'খন আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, আপোনালোকৰ এইখন পেজ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ। ইয়াত দেখা হৈছে আৰ গ্ৰুপ ডি ৰিকুৱাৰমেণ্ট 2025 কাৰণে মুকলি কৰা হৈছে। ইয়াতে দেখা 32,448টা কিন্তু ইয়াতে 38টা পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে দেখা হৈছে RRB ৱাইজ জন ৱাইজ ভেকেঞ্চি কিন্তু মুকলি কৰা হৈছে। ৱেষ্টাৰ্ণ ৰেলৱে মুম্বাইত কিন্তু 4,672টা পষ্ট মুকলি কৰা হৈছে। জয়পুৰত 1433টা আৰু যিটো আমাৰ অসমত অৰ্থাৎ আপোনালোকৰ যিটো নৰ্থ ইষ্ট ইণ্ডিয়া হয়, তো ইয়াত চাই লওক ইয়াতে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে গুৱাহাটীত কিন্তু 2,048টা পদ ইয়াতে মুকলি কৰা হৈছে। এই পদসমূহৰ ওপৰত কিন্তু আপোনালোকে আবেদনসমূহ কৰিব লাগিব। এই ৰেলৱে বিভাগৰ চাকৰি পদসমূহত যিহেতু আবেদন কৰিব, ইয়াতে আপোনালোকৰ পে'টো চাই লওক। ইয়াতে চাওক আপোনালোকে 18,000 টকা কিন্তু আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী লাভ কৰিব। তো আৰম্ভণি 18,000 পৰা আৰম্ভ হ'ব। তো এজ লিমিটটো হ'ব ইয়াতে আপোনালোকৰ 18 বছৰৰ পৰা 36 বছৰলৈকে কিন্তু আপোনালোকে এজ লিমিট হ'ব লাগিব। 2025 চনৰ জানুৱাৰী মাহত হিচাপে কিন্তু আপোনালোকৰ বয়স হ'ব লাগিব। তো এজ চিলেকশ্যন পাব ইয়াতে SC ST 5 বছৰ, OBC 3 বছৰ, PWD 10 বছৰ, PWOBC যিহেতু 13 বছৰ, PWD ST SC 15 বছৰ আপুনি এজ চিলেকশ্যন পাব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন অতিকৈ প্ৰয়োজনীয়। ইয়াত দেখা পাইছে 10 পাছ অৰ ITI অৰ ইকুইভেলেণ্ট আপোনালোকে এতিয়া আবেদনসমূহ কৰিব পাৰে। যিহেতু 10 পাছ কৰিছে, ITI কৰিছে, সিহঁতে কিন্তু আবেদনসমূহ কৰি ল'ব। তো ইয়াত দেখা পাইছে SC ST এক্সামিনেশ্যন আপোনালোকে ফিজটো চাব। তো ইয়াত দেখা পাইছে ফিমেল ট্ৰান্সজেণ্ডাৰ সকলোৱে কিন্তু 250 টকা আৰু যিটো আদাৰ্ছখিনি আছে আদাৰ্ছসকলে কিন্তু 500 টকা পে' কৰিব লাগিব আৰু এই টকাটো কিন্তু আপোনালোকৰ ৰিটাৰ্ণ পাই যাব। ইয়াত দেখা হৈছে ৰিফাণ্ড অফ এক্সামিনেশ্যন ফিজ কেণ্ডিডেট বিং টু PWBD ফিমেল ট্ৰানজেকশ্যন এক্স ছাৰ্ভিচমেন সিহঁতে কিন্তু টকাসমূহ 250 টকা যদি আবেদন কৰিব, এইটো কিন্তু আপোনালোকে এক্সাম বহাৰ পিছত ৰিফাণ্ড কৰি দিয়া হ'ব। আৰু যিটো আপোনালোকৰ 500 টকা যিহেতু আদাৰ্ছসকলে সিহঁতে কিন্তু 400 টকা ৰিফাণ্ড পাব। 100 টকা কিন্তু আপোনাৰ ফিজটো কাটি লোৱা হ'ব। তো আপোনালোকে এই পদসমূহত এতিয়া আবেদনসমূহ কৰি লওক। তো এতিয়া আপোনালোকে আবেদনসমূহ কেনে কৰিব ইয়াতে আপোনালোকে চাই লওক। হাউ টু এপ্লাই RRB গ্ৰুপ ডি ৰিকুৱাৰমেণ্ট। তো তাৰ আগতে মই আপোনালোকৰ টাইমটো দেখুৱাই দিওঁ, ডেটটো। ইয়াত দেখা হৈছে ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 23 জানুৱাৰীৰ পৰা কিন্তু আপোনালোক আবেদনসমূহ আৰম্ভণি হৈছে। তো লাষ্ট হ'ব আপোনালোকৰ 22 ফেব্ৰুৱাৰীলৈ কিন্তু আপুনি আবেদনসমূহ কৰিব পাৰিব। তো আপোনালোকৰ হাতত বহুত কেইদিন সময় আছে। তো ইয়াৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব। তো এতিয়া আপোনালোকে আবেদন কৰি লিংকসমূহ ক'ত পাব, লিংকসমূহ মই ডিছক্ৰিপশ্যন দি থৈছোঁ। এই দিয়া লিংকৰ পৰা কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াত লগতে আপোনালোকে এই পেজত লিংকসমূহ পাই যাব। এই পেজৰ লিংকো মই ডিছক্ৰিপশ্যন দি থৈছোঁ। ইয়াত দেখা হৈছে এপ্লিকেশ্যন ফৰ্ম। তো ক্লিক হিয়াৰ অপশ্যন পাব ইয়াতে। এই অপশ্যনটো আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ অকণমান লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ এনেকুৱা এটা এপ্লাই অপশ্যন পাব। ইয়াত দেখাব ৰঙা। তো এই এপ্লাই অপশ্যনটো আপুনি কি কৰিব, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ক্ৰিয়েট এন একাউণ্ট অলৰেডি হেভ এন একাউণ্ট। যিসকল অলৰেডি একাউণ্ট বনোৱা আছে সিহঁতৰ কিন্তু এতিয়া আবেদন কৰিব আৰু যিহেতু একাউণ্ট বনোৱা নাই সিহঁতে ক্ৰিয়েট এন একাউণ্ট অপশ্যনত ক্লিক কৰি দিব লাগিব। এতিয়া আপুনি অক অপশ্যন ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ এটা ফৰ্ম আহিব। তো আপোনাৰ ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াত দেখুৱাইছে কাউণ্ট্ৰি অফ নেশ্যনেলিটি, আপোনাৰ যিটো নেশ্যনেল হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ নামটো যদি হয় ফুল নেমটো আপুনি দি দিব, ৰেড টাইপ ফুল নেম। যদিকে ইয়াতে ষ্টাৰ মাৰ্ক দিয়া আছে গোটেই মেণ্ডেটৰী হয়। তো আপোনালোকে এই ফৰ্মটো ফিল আপ কৰি ল'ব লাগিব। এইটো কিন্তু জাষ্ট আপোনালোকে আবেদন নহয়, এইটো আপোনালোকে প্ৰথমে ক্ৰিয়েট কৰিব লাগিব। আপোনাৰ এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব লাগিব। তো ক্ৰিয়েট কৰাৰ পিছত কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো যিহেতু মই এবাৰ আবেদন কৰিছোঁ, তো মোৰ নেক্সট কোনো হয়, তো সেইকাৰণে আপোনালোকে আবেদনসমূহ এনেদৰে কৰি ল'ব পাৰিব। যদি ভিডিঅ'ত কিবা অসুবিধা পায় কমেণ্টত জনাব, মই আপোনালোকক হেল্প কৰিব যত্ন কৰিম। তো ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে মোৰ চেনেলটোত জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতে আপডেটসমূহ লগতে আবেদনসমূহ কৰি ল'ব পাৰে। তো লগ পাম অন্য ভিডিঅ'ত। ধন্যবাদ।